জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ ছায়েন্সৰ যোনটো পাৰ্ট 1 আছে বুক পাৰ্ট 1 পাৰ্ট 2টো অলৰেডি মই দুটা লেসন দিলোঁ, কিন্তু পাৰ্ট 1ৰ আগতে শেষ কৰি তাৰপিছত আকৌ বাকীখিনি দি যাম পাৰ্ট 2ৰ। আজি মই পাৰ্ট 1ৰ 5 নম্বৰ লেসনটো কৰাই দিম। এচিডছ, বেচিছ এণ্ড সল্ট, মানে এচিড মানে অম্ল, বেচিছ মানে ক্ষাৰক আৰু সল্ট মানে কি আমি জানোৱে লৱণ, অ'কে, নিমখ। গতিকে এইকেইটাৰ ওপৰতে কুৱেশ্যন আনসাৰ কেইটামান আছে আৰু এইটো লেসনৰ এটা কুৱেশ্যনৰ ইম্পৰ্টেণ্ট যোনটো কুৱেশ্যন নম্বৰ 1 to এইটো very important। এইটো কুৱেশ্যন তোমালোকে যেনেকৈ হওক মানে 4টা বা 5টা তোমালোকে এনেকৈ মুখস্থ কৰি ৰাখিবা আৰু বুজি ল'বা, বুজিলে নিজে লিখিব পাৰিবা। মই ইমান টানকৈ ৱৰ্ডবোৰ দিয়া নাই, আনচাৰবোৰ লিখাওঁতে সহজ ৱৰ্ডত দিছোঁ, তোমালোকে গোটেইখিনি পঢ়িবলৈ সুবিধাই পাবা। আৰু এইটো পেজ নম্বৰ 123 গোটেইকেইটা এক্সাৰচাইজৰ গোটেইকেইটা কুৱেশ্যন মই আজি কৰাই দিম। গতিকে ভিডিঅ'টো সময়লৈকে চাই থাকিবা। আৰু মই ক্লাছ 7ৰ তোমালোকৰ মেথছৰ ভিডিঅ'বোৰ দি আছোঁ, একেবাৰে সহজ নিয়মত মেথছবোৰ কৰাই দি আছোঁ। যদি চোৱা নাই মোৰ প্লেলিষ্ট চেক কৰিব পাই যাবা। 1 নম্বৰ কুৱেশ্যনটো কি কৈছে, ষ্টেট ডিফাৰেঞ্চেছ বিটুইন এচিডছ এণ্ড বেচিছ। এচিডছ আৰু বেচিছৰ মাজত ডিফাৰেঞ্চ মানে কি পাৰ্থক্য লিখিব দিছে। এচিডবোৰ কি, বেচিছবোৰ কি। এচিড মানে কি অম্ল আৰু বেচিছ মানে ক্ষাৰক, অ'কে। তোমালোকে এইটো কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট, এইটো মুখস্থ কৰিবাই। গতিকে এনচাৰটো চাই লোৱা। চ' ডিফাৰেঞ্চেছ বিটুইন এচিডছ এণ্ড বেচিছ আৰ এনেকৈ লিখি ল'বা। তাৰপিছত ইয়াৰ ওপৰত এচিড বুলি লিখিবা, ইয়াতে এচিড বুলি লিখিবা, ইয়াত বেচিছ বুলি লিখি ল'বা। লিখি তাৰপিছত মাজত এনেকৈ আঁচ দিবা। তোমালোকে যেনেকৈ ডিফাৰেঞ্চেছ লিখা তেনেকৈ লিখিবা। লিখি তাৰপিছত এনেকৈ এ দি পেলাই এচিডৰ 8 নম্বৰটোত কি দিছোঁ, এচিডছ আৰ চ'ৰ ইন টেষ্ট, মানে চ'ৰ মানে কি টেঙা। চ'ৰৰ ৱৰ্ডটো হ'ল মিনিংটো হ'ল টেঙা। এচিডবোৰ কি হয়, টেষ্ট যদি কৰা হয়, যোনবোৰ মানে খাব পৰা এচিডবোৰ হয়, খোৱা মানে এডিবল হয়, সেইবোৰ কি হয় টেঙা হয়। এচিডবোৰ টেঙা, খোৱা সোৱাদটো ইয়াৰ টেঙা। আৰু বেচিছবোৰ কি হয়, বেচিছ আৰ বিটাৰ ইন টেষ্ট। বিটাৰ মানে একেবাৰে তিতাটো সেইটো নহয়, মানে বিটাৰ সেইটো তিতাত পৰে, কিন্তু একেবাৰে বেছি তিতাটো নহয় দেই। তাৰপিছত বি নম্বৰটো ডিফাৰেঞ্চটো হ'ব এচিড টাৰ্নছ ব্লু লিটমাছ ৰেড। এচিডবোৰে কি কৰে, ব্লু লিটমাছ যোনবোৰ লিটমাছ পেপাৰ পোৱা যায় সেইবোৰ কিহৰ পৰা, মানে লিটমাছবোৰ কিহৰ পৰা পোৱা যায়, লিকেন্স নামৰ এটা মানে উদ্ভিদৰ নিচিনা হয়, সেইটোত মানে এইবোৰ অৰ্গেনিজিম হয়, সেই তাৰ পৰা লিটমাছ পেপাৰটো বনোৱা হয়, তাক মানে ডাই কৰি পেলাই, অ'কে। সেই লিটমাছ পেপাৰবোৰ কি হয়, চাব তোমালোকে চাবা গুগলত মাৰি চাবা লিটমাছ পেপাৰবোৰ দেখিবলৈ কেনেকুৱা। লিটমাছ পেপাৰবোৰ কি হয়, যোনবোৰ আমাৰ কেমিকেলবোৰ টেষ্ট কৰিব লগা হয় নহয়, সেইবোৰত মানে ছায়েন্স লেবৰেটৰীত ইউজ কৰা হয় লিটমাছ পেপাৰ। আৰু সেইবোৰ কি হয়, যদি এচিডত যদি সেই লিটমাছ পেপাৰবোৰ ডিপ কৰি দিয়া, সোমাই দিবকৈ এচিডত যদি সোমাই দিয়ে লিটমাছ পেপাৰবোৰ কি হয়, ব্লু, যদি লিটমাছ পেপাৰটো ব্লু থাকে তাৰ লিটমাছ পেপাৰটো কি হয়, ৰেড হৈ যায়। ব্লু থাকিলে ৰেড হৈ যায় যদি এচিড থাকে, ব্লু থাকিলে। আৰু বেচিছ টাৰ্নছ ৰেড লিটমাছ ব্লু। আৰু বেচিছবোৰে কি কৰে, ৰেডটো ব্লু কৰে, ব্লুটো ব্লুৱে হৈ থাকিব দেই। ব্লুটো যদি দিয়া ব্লুৱে হৈ থাকিব। আৰু ৰেডটো কি হয়, যদি ৰেড লিটমাছ পেপাৰ দিয়া সেইটো ব্লু কৰি দিব। মানে বেচিছে কি কৰে, কালাৰটো ব্লু কৰে, আৰু এচিডে কি কৰে, কালাৰটো ৰেড কৰে। এইটো ভালকৈ মনত ৰাখিবা, মানে ব্লু আৰু ৰেডৰ মাজত কনফিউজ নহ'বা। চি নম্বৰটো চোৱা, এচিড কণ্টেইনছ হাইড্ৰজেন। এচিডত কি থাকে, হাইড্ৰজেন থাকে, মানে H+। ইয়াৰ যোনটো চিম্বলটো হয় চাইণ্টিফিক মানে বিজ্ঞানৰ ভাষাত যোনটো কয় H+, অ'কে। বেচিছত কি থাকে, হাইড্ৰক্সাইড, মানে যোনবোৰ নামৰ শেষত হাইড্ৰক্সাইড থাকে তোমালোকে গম পাবা, মানে OH-, অ'কে। এই বস্তুটো থাকিব, OH থাকিব, শেষত OH থাকিব, সেইটো কি হ'ব, হাইড্ৰক্সাইড। মানে সেইবোৰত সেই হাইড্ৰক্সাইড থকা বস্তুবোৰত কি আছে, বেচিছ আছে বুলি গম পাবা, অ'কে। কিন্তু কিছুমান বস্তু লৈ আহিছে, কিন্তু সেইবোৰত যেতিয়া গম পাবা যে সেইবোৰত হাইড্ৰক্সাইড লিখা আছে, কিমান আগত কেমিকেলৰ নাম থাকিব, নাম দি পেলাই তাৰপিছত হাইড্ৰক্সাইড লিখা থাকিব, সেইবোৰ কি হ'ব, বেচিছ হয়। সেইবোৰৰ নেচাৰটো হয় বেচিছ, অ'কে। নেক্সটটো হ'ল ডি নম্বৰ, এচিড ডু নট চেঞ্জ দ্য কালাৰ অফ টাৰ্মেৰিক। মানে এচিডবোৰে কি হয়, হালধিৰ ৰংটো চেঞ্জ নকৰে, অ'কে। ডু নট চেঞ্জ দ্য কালাৰ অফ টাৰ্মেৰিক। কিন্তু বেচিছবিলাকে কি কৰে, বেচিছ চেঞ্জ দ্য কালাৰ অফ টাৰ্মেৰিক, অ'কে। বেচিছবোৰে কি কৰে, বেচিছবোৰে টাৰ্মাৰিক মানে হালধিৰ কালাৰটো ৰেড কৰি দিয়ে, ইনটু ৰেডলৈ পৰিৱৰ্তন কৰে। যেনেকুৱা চাবোন, আমি যেতিয়া কাপোৰত দাগ লাগে, চাবোন দিলে কি হয়, ৰেড হৈ যায়, ৰেডিছ অলপ কালাৰটো ৰঙা টাইপ হৈ যায়, ৰঙচুৱা হৈ যায়। সেইটো কিহৰ কাৰণে হয়, কাৰণ চাবোনত কি থাকে, বেচিক নেচাৰ থাকে। চাবোন হ'ল এটা বেচিক নেচাৰৰ ছাবষ্টেঞ্চেছ মানে বস্তুবোৰ, অ'কে। গতিকে একেবাৰে সহজভাৱে লিখাই দিছোঁ, তোমালোকে এইকেইটা পঢ়িবা। নেক্সট কুৱেশ্যন নম্বৰ 2, এমনিয়া ইজ ফাউণ্ড ইন মেনি হাউচ হোল্ড প্ৰডাক্টছ ছাচ এজ উইণ্ডো ক্লিনাৰ্ছ। মানে কিছুমান ঘৰ চাফা কৰা বস্তু, যেনেকুৱা ঘৰ মচা বস্তুত কিছুমান আমি ফিনাইল চেনাইল দি মচোঁ, বা কিছুমান ঘৰ চাফা, টাইল চাফা কৰা, পকা চাফা কৰা কেমিকেল দিওঁ, সেইবোৰ বা খিৰিকী চাফা কৰা বস্তুত যেতিয়া আমি কেমিকেলবোৰ দিওঁ, সেইবোৰত কি থাকে, এমনিয়া থাকে। এমনিয়া পোৱা যায়, তাৰ বস্তুবোৰৰ নামটো পঢ়ি যাবা, লিখা থাকে নহয় কণ্টেণ্ট কি থাকে, সেইবোৰত এমনিয়া থাকে। ইট টাৰ্নছ ৰেড লিটমাছবোৰ, আৰু সেইবোৰে এমনিয়াবোৰে কি কৰে, ৰেড লিটমাছটো ব্লু কৰে। হোৱাট ইজ ইটছ নেচাৰ। যেতিয়া ৰেড লিটমাছটো
ব্লু কৰে তাৰ নেচাৰটো কি হয় হেবোৰ কি হয় মানে এসিড নে তিনটা নেচাৰ থাকে কি এসিড বেসিস আৰু নিউট্ৰেল ৰেড লিটমাছটো ব্লু কৰা নেচাৰটো কি হয় হোৱাট ইজ ইটস নেচাৰ এমোনিয়া নেচাৰটো কি হয় এমোনিয়া ইজ বেসিক ইন নেচাৰ এমোনিয়াবোৰ কি হয় বেসিক হয় বেসিক নেচাৰৰ হয় সিগনেস সো ইট টাৰ্নস ৰেড লিটমাছ বেসিক নেচাৰ বুলি কি অলৰেডি আমি পাঠ্যক কি সুৱে ডিফাৰেন্স ৰেড বুৰে কি কৰে ৰেড বস্তুবোৰ কি লিটমাছটো কি কৰে ব্লু কৰে তোমালোকে যদি এমোনিয়াত যদি কি সেই বস্তুটো ধৰি লওক কেমিকেলটোতে ওকে তোমালোকে যোনটো সাফা কৰা ঘৰুৱা বস্তু হেতু যদি তোমালোকে এই লিটমাছ ৰেড লিটমাছ পেপাৰ এটা দি দিয়ে হেতু কি হৈ যাব ব্লু হৈ যাব তাৰ কালাৰটো কিয় তাত কি আছে হি এটা এমোনিয়াটো এটা বেসিক নেচাৰৰ হয় ওকে Next question number 3 name the source from which litmus solution is obtained মানে litmus to কৰ পৰা পোৱা যায় litmus to কৰ পৰা বনা অলৰেডি মই কলোৱে যে এটা অৰ্গানিজম আছে দেখুৱাই দিছো ৰবা এটো এটা লিকেন্স ওকে এটো এটা লিকেন্সৰ পিকচাৰ এটো এই নম্বৰটো লিকেন্স লিখাই আছে গতিকে এয়াৰ পৰা কি হয় এই পেপাৰবোৰ মানে লিটমাছ পেপাৰবোৰ বনায় ওকে গতিকে ইয়াত কোৱেশ্চনটো কি সুধিছে লিটমাছটো কৰ পৰা অবটেইন হয় পোৱা যায় উৎসৰ ইয়াৰ মেইন উৎসটো কোনটো হোৱাট ইজ দা ইউজ অফ দিস সলিউশন আৰু এই লিটমাছৰ ইউজ কি লিটমাছটো কি কৰো আমি যোনটো কিছুমান বস্তু এসিডিক হয় নে নিউট্ৰেল হয় নে বেসিস হয় এটো আমি পৰীক্ষা কৰিবলৈ লিটমাছ পেপাৰটো ইউজ কৰি এটো ইংলিছত লিখি দিলে হৈ যাব একেবাৰে সহজ মই একেবাৰে সহজ ৱৰ্ডত লিখাইছো তোমালোকে চাই থাকা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা কাৰণ সাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিঅবোৰ যেতিয়া দিও তেতিয়া পাবা নহলে ভিডিঅবোৰ নোপোৱা কেতিয়াবা বিচাৰিলে হয়তো নোপোৱা কাৰণ সাবস্ক্ৰাইব কৰিলে সহজতে পাই যাবা তো এটো হয় লিটমাছ ইজ অবটেইন ফ্ৰম লিকেন্স ওকে লিকেন্সৰ পৰা ইয়াৰ উৎসটো হ'ল লিকেন্স ইট ইজ ইউজ এজ এন ইন্ডিকেটৰ টু ফাইন্ড দা গিভেন সলিউশন ইজ এসিডৰ বেছে মানে এসিড কিছুমান বস্তু এসিড হয় না মই অলৰেডি ক'লো না এসিড হয় নে বেসিস হয় তাক ফাইন্ড কৰিবলৈ তাক উলিয়াবলৈ কি হয় তাক এটা ইন্ডিকেটৰ হিচাপে ব্যৱহাৰ কৰা হয় ওকে ইন্ডিকেটৰ মানে কি এই ইন্ডিকেটৰ বৰ্ডে কি বুজা মানে কিছুমান বস্তু পৰীক্ষা কৰিবলৈ কিছুমান ড্ৰপ লোৱা হয় বা কিছুমান বস্তু লোৱা হয় যে এসিড হয় নে সেই বস্তুটো নে বেসিস হয় না নিউট্ৰেল হয় হেবোৰ পৰীক্ষা কৰিবলৈ যোনবোৰ বস্তু লোৱা হয় হেবোৰে হ'ল ইন্ডিকেটৰ ওকে ওটো কি হৈছে ইজ দা ডিষ্টিলড ওয়াটাৰ এসিডিক বেসিক অর নিউট্ৰেল হাউ উড ইউ ভেৰিফাই ইট মানে ডিষ্টিলড যোনটো ওয়াটাৰ আছে পাতিত পানী হেবোৰ কি হয় এসিডিক হয় নে বেসিক হয় নে নিউট্ৰেল হয় আমাক উলিয়াব লাগিব আৰু কিয় কেনেকৈ হয় হেতু নিউট্ৰেল হয় নে হেতু কোনটো হয় লিখি পেলাই হেতু কিয় হয় ভেৰিফাই কৰিব লাগিব মানে ইয়াক মানে ভালকে আমি বুজাব লাগিব যে এটো কিয় হয় এই বস্তুটো ওকে ডিষ্টিলড ওয়াটাৰ ইজ নিউট্ৰেল মানে কি হি এটা বেসিক নহয় আৰু এসিডো নহয় এটা নিউট্ৰেল হয় উই ক্যান ভেৰিফাই ইট মানে কিহেৰে ভেৰিফাই কৰিব পাৰো যে ডিষ্টিলড ওয়াটাৰ এটা নিউট্ৰেল হয় উই ক্যান ভেৰিফাই ইট বাই লিটমাছ পেপাৰ আমি ভেৰিফাই কৰিব পাৰো পেপাৰ উই ক্যান ভেৰিফাই ইট বাই লিটমাছ পেপাৰ ডিপড into distilled water যেতি আমি এটা লিটমাছ পেপাৰ লম লিটমাছ পেপাৰটো ডিষ্টিলড ওয়াটাৰত ডুবাই দিম ডিপড মানে কি ডিপড মানে ডুবাই দিম আফটাৰ সলিউশন আৰু ডুবাই দিয়াৰ পিছত যোনটো হ'ব সলিউশনটো হ'ব দা ডিষ্টিলড ওয়াটাৰ ডাজ নট চেঞ্জ দা কালাৰ অফ লিটমাছ পেপাৰ মানে যেতিয়া কালাৰ হে লিটমাছ পেপাৰটো ব্লু লিটমাছে দিও বা ৰেড লিটমাছে যেনেকৈ দিও যেতিয়া হে লিটমাছ পেপাৰটো কালাৰ চেঞ্জ নহয় মানে নোহোৱাটো কি বুজায় নিউট্ৰেল হলে যেতিয়া বস্তুটো নিউট্ৰেল হ'ব এসিড নহয় বেসিস নহয় তেতিয়া লিটমাছ পেপাৰৰ কালাৰটো চেঞ্জ নহয় ওকে একেবাৰে সহজ ৱৰ্ডত লিখাই দিছো কাৰণ তোমালোকে হয়তো যেহেতু সৰকাৰি স্কুলতেতো ইংলিশ মিডিয়ামৰ আগতে তোমালোকে অসমীয়াত পঢ়ি আছে ইংলিশ পাইছা হনে নহয় ক্লাছ 6 পৰা পাইছা ইমান ইংলিশৰ টান ৱৰ্ডবোৰ মুখস্থ কৰিবলৈ অসুবিধা হ'ব সেইকাৰণে সহজভাৱে মই লিখাই দিছো তোমালোকে পঢ়ি ভালে পাবা আৰু মনত ৰাখিবলৈ সুবিধা হ'ব প্ৰথমতে বুজি লবা তাৰ পিছত মুখস্থ কৰি দিবা 5 নম্বৰ কোৱেশ্চনটো কি কৈছে ডেসক্ৰাইব দ্য প্ৰসেছ অফ নিউট্ৰেলাইজেশ্যন উইথ দ্য হেল্প অফ এক্সাম্পল এটা দি নিউট্ৰেলাইজেশ্যনটো কৰিব নিউট্ৰেলাইজেশ্যন মানে যেতিয়া এটা সাপোজ ধৰিলে আমাৰ পেটত গেছ হৈছে গেছটো কমাবলৈ কি কৰোঁ আমি বেসিস ইউজ কৰিব যোনটো বেসিক থাকিব বেসিক ফৰ্মেশন থাকিব সেই বেসিকটো যেতিয়া এসিডৰ লগত মিল হ'ব তেতিয়া কি হয় নিউট্ৰেল হৈ যাব ওকে মানে নিউট্ৰেলাইজেশ্যন প্ৰচেছটো কি কয় এসিড আৰু বেসিস যেতিয়া কন্টেক্ট হয় তেতিয়া কি হয় নিউট্ৰেলাইজেশ্যন প্ৰচেছটো হয় ওকে আৰু এক্সাম্পল সহায়ত লিখিব দিছে 5 নম্বৰ আনসাৰটো নিউট্ৰেলাইজেশ্যনটো মানে কি হোৱাট ইজ নিউট্ৰেলাইজেশ্যন এনেকৈ আহিলে এইটো আনসাৰ লিখিব পাৰে নিউট্ৰেলাইজেশ্যন ইজ এ ৰিয়েকশ্যন বিটুইন এন এসিড এণ্ড এ বেছ এসিড আৰু বেছটো যেতিয়া আমি ৰিয়েকশ্যন হয় একেলগত সলিউশন হয় যেতিয়া ৰিয়েকশ্যন হয় তেতিয়া হ'ল নিউট্ৰেলাইজেশ্যন মানে এসিডৰ তাৰ কামটো নহ'ব আৰু বেসিসটো তাৰ মানে কামটো নাথাকিব তাৰ পাৱাৰটো নাথাকিব দুইটা সমান হৈ যাব ওকে তেতিয়া হয় নিউট্ৰেলাইজেশ্যন সল্ট এণ্ড ৱাটাৰ আৰ প্ৰডিউস ইন দিস প্ৰসেছ Salt and water are produced in this process with the evolution of heat মানে হিটৰ জৰিয়তে salt আৰু যেতিয়া হে এসিড
আৰু বেচিছটো লগ হয় তেতিয়া তাৰ পৰা কি হয় সল্ট আৰু ওৱাটাৰো উৎপন্ন হয় ওকে এটো এক্সাম্পলটো চোৱা ইয়াতে দি দিছো এটো তলত দি দিছো এক্সাম্পলটো নিউট্ৰেলাইজেশনৰ যেতিয়া এসিড আৰু বেসিছ ৰিঅ্যাকশন হয় তাত সল্ট আৰু ওৱাটাৰ উৎপন্ন হয় আৰু এক্সাম্পলটো দিছো কি কিছুমান কেমিক্যাল দি পিনে আমি এক্সাম্পল দিব লাগিব সেই কেমিক্যাল দি এক্সাম্পলটো দিছো তোমালোকৰ বুকতে আছে মই বুকৰ পৰা নোটছবোৰ বনাইছো সব বুকতে আছে ফৰ এক্সাম্পল হাইড্ৰক্লৰিক এসিড হাইড্ৰক্লৰাইডটো কি লাষ্টত এসিড আছে গতিকে এটা এসিড হয় আৰু এটো সাইন্টিফিক নেম কি বিজ্ঞানিক ভাষাত HCl HC টু ক্যাপিটাল লেটাৰ L টু স্মল লেটাৰ প্লাস সোডিয়াম হাইড্ৰক্সাইড যেতিয়া হাইড্ৰক্সাইড লাষ্টত থাকিব কি হয় বেসিছ কয় বেসিছ অলৰেডি মই ফাৰ্স্ট কোৱেশ্চনতে কৈ আহিছো হাইড্ৰক্সাইড যেতিয়া লাষ্টত থাকিব হেতু হয় বেসিছ ফৰ্ম গতিকে এসিড আৰু বেস যেতিয়া লগ লাগিব তেতিয়া কি হ'ব বেসটো আৰু সোডিয়াম হাইড্ৰক্সাইডৰ সাইন্টিফিক নেমটো এটো হয় NaOH ক্যাপিটাল লেটাৰ N টু ক্যাপিটাল A টু স্মল ওকে এই দুটা লগ হলে কি হ'ব এটো এনেকে কাৰ্চিন দিবা তোমালোকে কাৰ্চিন দিবা সোডিয়াম ক্লোৰাইড কি হয় NaCl যেনেকে স্পেলিং আছে তেনেকে চাবা NaCl প্লাস ওয়াটাৰ কি হয় H2 টো অলপ তলত লিখিবা ইয়াতে মই লিখিব পাৰা নাই যেহেতু মই টাইপিং কৰিছো H2O ওকে সোডিয়াম ক্লোৰাইড মানে নিমখ সল্টি হয় সোডিয়াম ক্লোৰাইডটো এটা সল্টি হয় আৰু ওয়াটাৰ H2O ওকে এই দুটা যেতিয়া ৰিঅ্যাকশন হ'ব তেতিয়া কি হয় এই দুটা হয় নিমখ আৰু পানী উৎপন্ন হয় এটো এক্সাম্পল মানে কেমিক্যালৰ হৈতে আমি এক্সাম্পলটো দি দিব দিছে এক্সাম্পলটো দি দিছো ওকে তোমালোকে এখিনি যদি নিলিখা ইয়ালৈকে লিখি তোমালোকে এই কেমিক্যালৰ এক্সাম্পলটো দি দিবা ওকে Question number 6 mark T if the statement is true হলে T লিখিব লাগিব false হলে F লিখিব লাগিব আৰু তোমালোকক আৰু এটা কথা কৈ দিছো এটা ভিডিও বনাওতে বহুত টাইম যায় কাৰণ প্ৰথমতে লেসনটো ভালকে পঢ়িব লাগে না মই যদি লেসনটোৰ ওপৰত ভালকে নাজানো এটা টপিকৰ ওপৰত ভালকে নাজানো তোমালোকক কেনেকৈ পাম গতিকে পঢ়ি তাৰ পিছত কোৱেশ্চন আনসাৰ নোটছ বনাব লাগে সহজ ৱৰ্ড বিচাৰি পেলাই নোটছ বনাব লাগে বনাই তাৰ পিছত কি কৰিব লাগিব আকৌ টাইপিং কৰিছো কৰি পেলাই আকৌ ভিডিও ভয়েস ওভাৰ দিছো ভয়েস ওভাৰ দি আকৌ এডিটিং এটা ভিডিওৰ ওপৰত কিমান কষ্ট হয় না গতিকে কষ্টটোৰ বাবে যদি ভিডিওটো তোমালোকে মানে সায়েন্সবোৰ বুজি পাইছে কোৱেশ্চন আনসাৰবোৰ বুজি পাইছে ভাল পাইছে তেনে ভিডিওটোৰ কষ্টৰ বাবে এটা কষ্টখিনিৰ বাবে এটা প্লিজ লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা 1 নম্বৰ কোৱেশ্চনটো এতিয়া চোৱা 1 নম্বৰ কোৱেশ্চনটো কি হৈছে নাইট্ৰিক এসিড টাৰ্নছ ৰেড লিটমাছ ব্লু নাইট্ৰিকৰ লগত কি দিছে এসিডটো দিছে ভালকে সেন্টেন্সবোৰ পঢ়িবা দে এসিডে কি কৰে এসিডে ব্লু লিটমাছ কি কৰে ৰেড লিটমাছ ব্লু বেসিছবোৰেহে ব্লু লিটমাছ ৰেড লিটমাছ ব্লু কৰে ওকে গতিকে এসিডবোৰে কি হ'ব এসিড যেতিয়া হ'ব এসিডৰ কথা আহিব তেতিয়া ব্লুটোক ৰেড কৰে এসিডবোৰে ৰেড কৰে ৰঙা কৰে ওকে গতিকে এটো হ'ব ভুল কথা কৈছে ব্লু কৰে বুলি কৈছে এটো ফলছ হ'ব এই ফলছটো টিক মাৰ্ক দিবা বা এফ বুলি লিখি দিবা তাৰ পিছত কপিটো লিখোতে তোমালোকে টিক মাৰ্ক লিখিব লাগিব গতিকে এফ বুলি লিখিবা সোডিয়াম হাইড্ৰক্সাইড 2 নম্বৰটো সোডিয়াম হাইড্ৰক্সাইড ট্ৰান্স ব্লু লিটমাছ ৰেড হাইড্ৰক্সাইড যেতিয়া থাকে কি হয় তাত বেসিছ থাকে ওকে মই অলৰেডি ক'লো নহয় হাইড্ৰক্সাইড যেতিয়া এটা কেমিক্যালৰ পিছফালে হাইড্ৰক্সাইড লিখা থাকিব তাত কি থাকে বেসিছ থাকে বেসিছটো কি কৰে ৰেড লিটমাছ ব্লু কৰে ব্লুটোৱে কৰে ৰেড কৰে তেতিয়া এসিড ওকে আৰু বেসিছে কি কৰে ৰেড লিটমাছ ব্লু কৰে গতিকে ইয়াত উল্টাটো দিছে ব্লু লিটমাছ ৰেড কৰে বুলি দিছে এটো কি হ'ব অশুদ্ধ হ'ব ফলছ কথা কৈছে ফলছ ওকে এইবিলাক তোমালোকে সেন্টেন্সবোৰ একেবাৰে সহজ জাস্ট এটা ৱৰ্ড খালি চাব লাগে 3 নম্বৰ সোডিয়াম হাইড্ৰক্সাইড ইয়াত এটো কি হাইড্ৰক্সাইড মানে এটো বেসিছৰ হয় এন্ড হাইড্ৰক্লৰিক এসিড এটো হল এসিড এই দুটা এসিড ওকে এটা এসিড এটা বেসিছৰ কথা কৈছে নিউট্ৰেলাইজ ইচ আদাৰ এন্ড ফ্ৰম সল্ট এন্ড ওয়াটাৰ মানে নিউট্ৰেলাইজ হৈ যায় এই দুটা যেতিয়া লগ হয় তেতিয়া কি হয় ইচ আদাৰ একেলগে যেতিয়া লগ হয় তেতিয়া নিউট্ৰেলাইজ হৈ পেলাই কি হয় সল্ট আৰু ওয়াটাৰ হয় একেবাৰে সহজ অলৰেডি আমি 5 নম্বৰটোত আমি এক্সাম্পলত শিকি আহিছো ওকে এটো হ'ব ট্ৰু সঁচা কথা কৈছে নেক্সট 4 নম্বৰটো চোৱা Indicator is a substance. Indicator এনেকুৱা এটা বস্তু which shows different colors in acidic and basic. Okay, indicator হল এনেকুৱা এটা বস্তু যোনটো মানে কি হয় কালাৰ্সবোৰ চেঞ্জ কৰা ওকে ইন্ডিকেটৰবোৰ যেনেকৈ হালধি এটা ইন্ডিকেটৰ হয় হেবোৰ কি হয় ডিফাৰেন্ট বস্তু ডিফাৰেন্ট কালাৰ চেঞ্জ হয় এসিডিক বস্তুত বেসিক বস্তুত বেলেগ কালাৰ হয় কিছুমান চেঞ্জ হয় কিছুমান চেঞ্জ হয় ওকে গতিকে এটো হ'ব শুদ্ধ টুথ ডিকে ইজ কজড বাই দ্য প্ৰেজেন্স অফ এ বেস টুথ ডিকে আমাৰ মুখৰ যোনটো টুথ ডিকেটো আছে হয় বেসৰ হয় এটো হ'ব অশুদ্ধ এটো বেসিছ নহয় এটো এসিডিকৰ হয় গতিকে এটো অশুদ্ধ হ'ব ফলছ কথা কৈছে ওকে এফ হ'ব দাঁতৰ ডিকেটো কি হ'ব প্ৰেজেন্স অফ এসিড ওকে বেস নহয় আৰু বেসিছবোৰ কি হয় জানা বেসিছবোৰ সুলে অলপ সোপি টাইপ লাগে যেনেকৈ সাবুন সাৰ্ফ এইবিলাকত কি হয় বেস থাকে সেইবাবে এইবোৰ কি হয় পিছল টাইপ হয় না
এইটো ট্ৰু ফলছখিনি শেষ হৈছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা নেক্সট 7 নম্বৰটো দৰ্জি এজ এ ফিউ বটলছ অফ সফট ড্ৰিংকছ মানে দৰ্জি হাতত এজন মানুহ আছে দৰ্জি নামৰ মানুহ এজনৰ হাতত কিন্তু তিনিটা কেইটামান বটল সফট ড্ৰিংকছৰ মানে খোৱা সেইবোৰ খোৱা বটল পানীৰ ড্ৰিংকছৰ বটল আছে ওকে ইন ইজ ৰেষ্টুৰেণ্ট তেওঁৰ ৰেষ্টুৰেণ্ট এটা আছে তাত ড্ৰিংকছ আছে খাবলৈ ওকে বাট আনফৰ্চুনেটলি দিজ আৰ নট লেবেল মানে তাত লেবেল নাই মানে লিখা নাই যে কেনেকুৱা ধৰণৰ ড্ৰিংকছবোৰ হয় হি হেজ টু চাৰ্ভ the drinks on the demand of customer he customer demand কৰিছে যে ড্ৰিংকবোৰ সাৰ্ভ কৰিব লাগে কিন্তু কাস্টমাৰ কেনেকুৱা ধৰণৰ ড্ৰিংকছ বিচাৰিছে one customer wants এসিডিক ড্ৰিংকছ কিছুমানে এসিডিক ড্ৰিংক বিচাৰিছে হয়নে না এসিডিক ড্ৰিংক যেনেকুৱা কোকো কোলা এইবোৰ কি এসিডিক হয় এইবোৰত এসিড থাকে সেইবাবে যে অলপ ফেন টাইপ ওলাই থাকে সেইবোৰ এসিডিক ড্ৰিংক ওকে আনাদাৰ ওয়েন্স বেসিক কিছুমানে বেসিক টাইপৰ খুদিছে দিব কৈছে এন্ড থাৰ্ড ওৱানছ নিউট্ৰেল ড্ৰিংক হাউ উইল দৰ্জি ডিসাইড হুইচ ড্ৰিংকছ টু সাৰ্ভ টু হোম মানে কেনেকৈ ডিসাইড কৰিব যে কাক কোনটো ড্ৰিংক দিব লাগিব কাৰণ কত লেবেল নাই যে কি ড্ৰিংক লিখা আছে কিন্তু মানুহে বেলেগ বেলেগ ধৰণৰ ড্ৰিংক বিচাৰিছে গতিকে সেই তিনিটা ড্ৰিংক তিনি দৰ্জিয়ে কেনেকৈ ওলাব যায় ড্ৰিংকছবোৰ কেনেকুৱা ধৰণৰ হয় এচিডিক হয় নে বেছিছ হয় নে নিউট্ৰেল হয় কেনেকৈ উলিয়াব প্ৰথমতে টেষ্ট কৰি যিহেতু সেইবোৰ ড্ৰিংক হয় খোৱা ড্ৰিংক হয় ৰেষ্টুৰেণ্টত আছে এডিবল হয় খাবলৈ যোগ্য হয় গতিকে সেইবোৰ হয় টেষ্ট কৰি ল'ব টেষ্ট কৰিলে যদি টেঙা হয় তেতিয়া এচিডিক হ'ব তিতা হ'লে অলপ মানে হেনুকা তিতাও নহয় ওকে অলপ কাৰ্ভা টাইপ হ'লে তেতিয়া কি হ'ব বেসিছ হ'ব আৰু যদি অলপ বেলেগ ধৰণৰ হয় মানে মিঠা জাতীয় হয় তেতিয়া কি হ'ব নিউট্ৰেল ড্ৰিংক হ'ব ওকে গতিকে টেষ্ট কৰি পেলে ওলাব পাৰ আৰু এটা কি লিটমাছ পেপাৰ সেই ড্ৰিংকবোৰৰ পৰা অলপ ড্ৰিংকছ লৈ যদি ড্ৰপছ লৈ যদি যেতিয়া লিটমাছ পেপাৰ যদি দিয়ে কালাৰটো চেঞ্জ হোৱা নোহোৱাক লৈ পেলাই তেওঁ মানে কনফাৰ্ম হ'ব পাৰিব যে কোনটো ড্ৰিংক কেনেকুৱা দুইটা এনসাৰ লিখিছো তোমালোকে যোনটো সহজ পোৱা হেতুৱে লিখিবা প্ৰথম এ নম্বৰ বুলি দিছো মই কাৰণ দুটা এটা হল লিটমাছ পেপাৰে চেক কৰিব পাৰিব এটা হল টেষ্টৰ জৰিয়তে ওকে গতিকে প্ৰথম মই লিটমাছ পেপাৰটো লিখিছো দৰ্জি কেন ডিসাইড উইথ দ্য হেল্প অফ লিটমাছ পেপাৰ টু ডিপ ইনটু এ ফিউ ড্ৰপছ অফ ড্ৰিংকছ অলৰেডি মই অসমীয়াত ক'লো যে লিটমাছ পেপাৰ এটা লৈ তাৰ পৰা যদি এটা ড্ৰপছ গুটেকিটা ড্ৰপছৰ পৰা যদি ড্ৰিংকৰ পৰা যদি অলপ ড্ৰপছ যদি দি দিয়ে যেতিয়া দি দিয়ে তেতিয়া চেক কৰিব পাৰিব মানে ডিসাইড কৰিব পাৰিব ওকে প্ৰথমতে ফৰ এক্সাম্পল বি সেন্টেন্সবোৰ লিখি দিয়া না সেন্টেন্সবোৰ লিখিলে দীঘল হ'ব হেবাবে মই তোমালোকক শৰ্ট হিচাপে দি দিছো প্ৰথম দিছো কালাৰ লিটমাছ পেপাৰত কি হয় কালাৰ চেঞ্জ হয় গতিকে কালাৰ দিছো তাৰ পিছত নেচাৰ অফ ড্ৰিংক সেই ড্ৰিংকটো কেনেকুৱা প্ৰকৃতিৰ হয় ওলাই যাব ওকে লিটমাছ পেপাৰ দিলে এতিয়া চোৱা এটো হল প্ৰথম এটো সেন্টেন্স লিখিবা তাৰ পিছত এনেকৈ লিখিবা এটো ব্লু লিটমাছটো যদি ৰেড হৈ যায় ব্লু লিটমাছ হলা যদি ৰেড হৈ যায় হেতু ব এসিডিক ৰেড লিটমাছ ললা গুটেকিটা মানে ৰেড আৰু ব্লু দুইটা লবলে ৰেড লিটমাছ দিলা তেতিয়া ব্লু হৈ যায় যদি তেতিয়া হেতু হ'ব বেসিক ড্ৰিংকস নো কালাৰ চেঞ্জ ৰেড আৰু ব্লু দুইটা ডিপ কৰিলে যেতিয়া কোনো কালাৰ চেঞ্জ না হেতু হ'ব নিউট্ৰেল ড্ৰিংক ওকে গতিকে এসিড আৰু বেসিছৰ মাজত তোমালোকৰ যোনটো কনসেপ্টটো আছে কালাৰ চেঞ্জ হোৱা কোনটো কালাৰ কি হয় কোনটো দিলে কোনটো কালাৰ হয় হেতু কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব তেতিয়া এটো এনসাৰ তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা আৰু যিকোনো জনকা ধৰণৰ কোৱেশ্চন হক লিখিব পাৰিবা কাৰণ মেইন টপিকটো হল এসিড আৰু বেসিছৰ ওপৰত ওকে প্ৰথম কোৱেশ্চনটো ভালকে বুজাই দিছো হেতু যদি ভালকে বুজি পোৱা বাকি কিটা কোৱেশ্চন তোমালোকে একেবাৰে সহজতে বুজি পাবা ওকে নেক্সট মই কি দিছো চোৱা by testing okay টেষ্টৰ জৰিয়তে by testing দৰ্জি can decide which drinks acidic basic or neutral টেষ্টৰ জৰিয়তে গতিকে টেষ্টটো কি প্ৰথম টেষ্ট দিছো নেচাৰ অফ ড্ৰিংক টেষ্টটো যদি টেঙা হয় এচিডিক হ'ব বিটাৰ হলে বিটাৰ মানে একেবাৰে তিতাও নহয় তে অলৰেডি মই আকৌ কৈছো বেসিক হ'ব নো টেষ্ট হলে একো টেষ্ট নহয় মানে টেঙাও নহয় তিতাও নহয় নৰমাল হয় গতিকে হেতু হ'ব নিউট্ৰেল ড্ৰিংক ওকে এনেকৈ তেও ডিসাইড কৰিব পাৰিবা গতিকে তোমালোকে দুইটা লিখিবা যদি বেছি মাৰ্ক আহে দুইটা এক্সাম্পলে লিখি দিবা আৰু কম মাৰ্ক আহিলে কি কৰিবা এটা লিখিবা লিটমাছ পেপাৰটো সহজ পালে হেতু লিখিবা আৰু টেষ্টৰটো যদি সহজ পোৱা হেতু লিখিবা ওকে কোৱেশ্চন নম্বৰ 8 এইবোৰ কোৱেশ্চনৰ এনসাৰবোৰ অলপ দীঘল হ'ব বেছি দীঘলো দিয়া নাই হেবাবে 1 পেজ 2 পেজ তেনেকুৱাকে দিয়া নাই 5 মাৰ্কস আহিব ইয়াৰ ওপৰত হয়তো নহলে 3 মাৰ্কস আহিব ওকে এটো সো এন এন্টাসিড টেবলেট ইজ টেকেন when you suffer from এসিডিটি যেতিয়া আমাৰ এসিডিটি হয় গ্যাস হয় তেতিয়া পেটত যেতিয়া এসিডিটি হয় তেতিয়া কি হয় এন্টাসিড টেবলেট আমাক কিয় দিয়ে এন্টাসিড টেবলেট আমাক কিয় দিয়ে গ্যাসটো কমিবলৈ এটোৰ ওপৰত কোৱেশ্চন তোমালোকক পইণ্টবোৰ আছে এন্টাসিড এসিডিটিৰ ওপৰত আছে তোমালোকৰ ওকে এটো হল এটোৰ ওপৰত ওকে আৰু ষ্টমাক কনেছ কিন্তু মই এখিনিৰ ওপৰতে মই সৰুকে বনাই দিছো সব মই মিলাই পেলাই এনসাৰবোৰ বনাই দিছো
ফাৰ্ষ্ট 8 নম্বৰ এটো কি দিছে সোয়া এন এন্টাসিড নিউট্ৰেলাইজাৰ এন্টাসিড মানে যোনবোৰ এন্টাসিড আছে টেবলেট আছে এন্টাসিড থাকিব মানে গেছৰ টেবলেটৰ নামটো বেলেগ বেলেগ থাকে কিন্তু তাত কি থাকে এন্টাসিড থাকে নিউট্ৰেলাইজ দ্য এচিডবোৰ এন্টাসিডে কি কৰে এচিডবোৰ নিউট্ৰেলাইজ কৰে এন্ড ৰিলিভছ আমাক ৰিলিভ কৰে সেই গেছবোৰৰ পৰা এচিডৰ পৰা ৰিলিভ কৰে therefore an antacid tablet is taken when we suffer from acidity যে আমাক এন্টাসিডে কি কৰে নিউট্ৰেলাইজ কৰে এচিডবোৰক এন্টাসিডত কি থাকে বেসিস থাকে আৰু তোমালোকে এটো সেন্টেন্স হৈছে এন এন্টাসিড নিউট্ৰেলাইজ দা এচিডছ এন্ড ৰিলিভাৰ্ছ লিখি পৰা তাৰ পিছত লিখিব পাৰে এন্টাসিড কন্টেইনছ মেগনেছিয়াম হাইড্ৰক্সাইড যেহেতু এটা তোমালোকক সব পেজ নম্বৰ 121 হন যোনটো ইনডাইজেশনৰ দিছে পইণ্ট 5.4 যোনটো ইনডাইজেশনৰ পাৰ্টটো দিছে হেতুতে লাষ্ট সেন্টেন্সটো আছে contains magnesium hydroxide তাৰ আগতে লিখিবা এন্টাসিড ওকে এন্টাসিড লিখি তাৰ পিছত contains magnesium hydroxide ওকে এখানে লিখি তাৰ পিছত therefore পৰা লিখি দিবা এই সেন্টেন্সটো মোৰ থাকি গল কাৰণ লিখিব লাগিব যে এন্টাসিডত কি আছে এন্টাসিডত কি থাকে magnesium hydroxide থাকে যাৰ বাবে হাইড্ৰক্সাইডটো এটা কি হয় বেসিস আৰু এসিড যেতে লগ হয় তাই হেতু নিউট্ৰেল হ'ব গতিকে এটো সেন্টেন্স মোৰ এটা থাকি গল এই পইণ্টৰ পিছত আসৰ পিছত তোমালোকে সেই পইণ্টটো লিখিবা জাস্ট পইণ্টটো কি হয় যে এন্টাসিড কন্টেইনছ মেগনেছিয়াম হাইড্ৰক্সাইড ওকে লিখি তাৰ পিছত এখিনি পা লিখি দিবা ওকে মোৰ এটো কোৱেশ্চন থাকি গল এতিয়া মই ইয়াত টাইপিং কৰিব নোৱাৰিম কোৱেশ্চন এটা কৈছে যে কেলামান সলিউশন কোৱেশ্চনটো তোমালোকৰ ওচৰত আছে চাই লবা কেলামান সলিউশন ইজ এপ্লাইড অন দা স্কিন when an and যেতিয়া পৰুৱাই কামৰে তেতিয়া কি হয় কেলামান সলিউশন দিয়ে কেলামান থকা বস্তু যোনবোৰ বস্তু কেলামান কেমিকেলটো থাকে সেইবোৰ বস্তু লগালে ভাল হৈ যায় কি হয় কেলামান সলিউশন কন্টেইন জিংক কাৰ্বনেট কেলামান সলিউশনত কি থাকে জিংক কাৰ্বনেট থাকে হুইচ ইজ বেসিক জিংক কাৰ্বনেট এটা কি হয় বেসিক নেচাৰ হয় এটা বেসিক হয় when an and bites it injects formic acid যেতিয়া পৰুৱাইটা কামৰে কি হয় এটা formic acid হয় আমাৰ পৰুৱা কামৰে তাৰ লিকুইডটো কি হয় এটা লিকুইড হয় আৰু সেই লিকুইডে এসিডিক হয় ফৰ্মিক তাৰ এসিডটো নাম হয় ফৰ্মিক এসিড এন্টে কামৰিলে কি হয় ফৰ্মিক এসিড হয় আৰু কেলামান সলিউশনটো কি হয় জিংক কাৰ্বনেট থাকে হেতু হল বেসিক গটিকে এসিড আৰু বেসিক যেতে মিলি কি হয় নিউট্ৰেলাইজেশন হয় therefore কেলামান সলিউশনটো যেতি আমি দিও কেলামান সলিউশনটো এটা বেসিক ফৰ্মেশন হয় মানে সলিউশনৰ হয় গটিকে কেলামান সলিউশনটো দিলে তেতিয়া এন্টে যেতিয়া কাটে তাৰ কি হয় নিউট্ৰেলাইজেশন কৰি দিয়া কাৰণ এন্টস পৰুৱাটো যেতিয়া কামৰে তাৰ হেতু তাত কি হয় এসিডিক হৈ যায় ওকে এসিডত যেতিয়া কেলামান সলিউশনটো পৰি যায় বেসটো পৰি যায় তাত কি হয় নিউট্ৰেলাইজেশন হৈ যায় মানে তাৰ পাৱাৰটো এসিডৰ পাৱাৰটো কমি যায় গটিকে সেই কাৰণে কেলামান সলিউশনটো দিয়া হয় ওকে একেবাৰে সহজ ৱৰ্ডত লিখিছো আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰ কোৱেশ্চনটো হল factory waste is neutralized before disposing into the water body যেতিয়া পানী ফ্যাক্টৰীজ কিছুমান পেলনীয়া বস্তু আছে কেমিকেল আছে নহয় ইউজ কৰাৰ পিছত হেবোৰ কি হয় প্ৰথমতে পানীত পেলাই দিয়ে ফ্যাক্টৰী বস্তুবোৰ কেমিকেলবোৰ পানীত দিয়া হয় দেই পেলাই দিয়া নহয় পানীত দিয়াৰ আগতে তাক ডিসপোজিং মানে সেই কেমিকেলটো নষ্ট কৰা হয় কেনেকৈ কৰা হয় লিখিব লাগিব ওকে কিয় কৰা হয় সো ফ্যাক্টৰী ওয়েস্ট আৰ এসিডিক ইন নেচাৰ ফ্যাক্টৰী বস্তু কি এসিডিক থাকে তাত এসিডিক নেচাৰৰ থাকে ফ্যাক্টৰী যোনবোৰ কেমিকেল থাকে এসিডিক থাকে which may cause a harm in organism আমাৰ কামে জীৱৰ বাবে কি হয় হাৰ্মফুল হয় না তাত পানীত বহুত থাকে পানী মানুহেও খায় জীৱ-জন্তু থাকে মাছ থাকে গটিকে অৰ্গানিজমৰ কাৰণে জীৱ-জন্তুৰ কাৰণে হাৰ্ম হয় সো ফ্যাক্টৰী ওয়েস্ট আৰ নিউট্ৰেলাইজ বাই এডিং ফ্যাক্টৰী ওয়েষ্টবোৰ হেবোৰ যোনবোৰ এসিডিক আছে ফ্যাক্টৰী পেলনীয়া যোনবোৰ এসিড আছে তাক নিউট্ৰেলাইজ কৰা হয় কিহেৰে কি এড কৰি বাই এডিং বেসিক সাবষ্টেন্স ফ্যাক্টৰী পেলনীয়া বস্তুবোৰ বেসিক সাবষ্টেন্স এড কৰি বেসিক থকা বস্তুবোৰ বেসিকৰ যোনটো কেমিকেল আছে সেইবোৰ বস্তুবোৰ এড কৰি বেয়া কৰা হয় ডিসপোজিং কৰা হয় আৰু তাক কি হয় তাৰ পিছত ওয়াটাৰ বডিছত পেলাই দিয়া হয় এটো হল আনসার একেবাৰে সহজ আশা কৰিছো তোমালোকে বুজি পাইছা 9 নম্বৰটো মানে ইম্পৰ্টেন্ট হয় তথাপি মই লিখাই দিম এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ নাহে কিন্তু 8 নম্বৰ কোৱেশ্চনটো 1 নম্বৰ কোৱেশ্চন ইম্পৰ্টেন্ট হয় 9 10 টো ইম্পৰ্টেন্ট পঢ়িব লগা বস্তু 10 টো পঢ়ি থবা কি তিনটা কোৱেশ্চন আছে কৰাই দিম গটেকিটা কোৱেশ্চন নম্বৰ 9 to 3 liquids are given to you তিনটা লিকুইডস তোমাক দিব on one is hydrochloric এটা হল এসিডৰ another is sodium hydroxide এটা হল বেসিছৰ এটা হল এসিডৰ এটা বেসিছৰ and third one is sugar solution মানে লিকুইড তিনটা লিকুইডত একবাৰ সুগাৰটো মানে পানীত মিক্স কৰিলে কি হয় এটো সুগাৰ সলিউশনৰ হ'ব লিকুইড হৈ যাব না হাউ উইল ইউ আইডেন্টিফাই देम তিনটা একেই ধৰণৰ দেখা যায় কিন্তু তোমালোকে কেনেকৈ গম পাবা তিনটা ড্ৰিংক দিছে কেনেকৈ গম পাবা যে তিনটা লিকুইডস দিছে সৰি কেনেকৈ গম পাবা you have only turmeric indicator অকল টাৰ্মাৰিক দি তোমালোকে কেনেকৈ পৰীক্ষা কৰিব পাৰিবা যে কোনটো
হাইড্ৰক্লৰিক এসিড হয় কোনটো সোডিয়াম হাইড্ৰক্সাইড কোনটো সুগাৰ সলিউশন কোনটোত মানে এইকিটা কেমিক্যাল আছে ওকে এটো অলপ দীঘল প্ৰসেছত লিখিব লাগিব কাৰণ তিনটাৰ বিষয়ে কৈছে তো এটাৰ বিষয়ে কইলে এটা সেন্টেন্স এটা বা দুটা সেন্টেন্সত হল হয় তিনটাৰ বিষয়ে কৈছে অলপ দীঘল হ'ব এডুকেশন মই তোমালোকক যিমান পাৰ সহজকে লিখি বনাবলৈ চেষ্টা কৰিছো কিন্তু অলপ দীঘল হৈয়ে গৈছে সো আনসাৰটো কি হ'ব টাৰ্মাৰিক ইজ এ yellow in color টাৰ্মাৰিকটো কি হালধিটো কি yellow হয় it turns red in contact with basesৰ কন্টাক্টত যেতিয়া আহে মানে সাবুন যেতিয়া হালধি লগা কাপোৰত যেতিয়া সাবুন দিও বেসেস দিও তেতিয়া কি হয় red হৈ যায় yellow to red হৈ যায় it is not affected by বেসেসৰ কন্টাক্টত আহিলে কালাৰ চেঞ্জ হয় কিন্তু it is not affected কেতিয়া হয় যেতিয়া এসিড আৰু নিউট্ৰেল সাবস্টেন্সৰ কন্টাক্টত আহে তেতিয়া তাৰ কালাৰ চেঞ্জ নহয় কিন্তু বেসিছত আহিলে কালাৰ চেঞ্জ হয় এটোৰ পৰীক্ষাটো কৰিব দিছে এটো মই প্ৰথম পইণ্টটো লিখি দিছো চেঞ্জ কিয় হয় কোনটোৰ কন্টাক্টত আহিলে চেঞ্জ হয় কোনটো কন্টাক্টত আহিলে চেঞ্জ নহয় এখিনি লিখি দিছো কিন্তু এক্সাম্পলটি আমি বুজাব লাগিব গতিকে ফৰ এক্সাম্পল মই স্টেপ 1 স্টেপ 2 কে লিখা দিছো যাতে তোমালোকে বুজিবলৈ মানে পঢ়িবলৈ মনত থাকে স্টেপ 1 ত কি কৰিবা প্ৰথমতে এড টাৰ্মাৰিক ইনটু অল থ্ৰী লিকুইডছ সেপাৰেটলি নিউট্ৰেল লিকুইডছত টাৰ্মাৰিক হালধি এড কৰিব লাগিব প্ৰথমতে এড কৰাৰ পিছত স্টেপ 2 কি কৰিবলৈ স্টেপ 2 চাব লাগিব সো হুইচ লিকুইড চেঞ্জ দা কালাৰ যোনটো লিকুইডছত কালাৰটো চেঞ্জ হৈছে অফ টাৰ্মাৰিক দিছ ওৱৰ্ডবোৰ একে যোনবোৰ পঢ়ি আছে হেবোৰে মানে ৰিপিট কৰিছো মই আগৰ কোৱেশ্চন আনসাৰত যোনবোৰ পঢ়ি আহিছে হেবোৰে লিকুইড চেঞ্জ দা কালাৰ এবোৰ ওৱৰ্ডটো তোমালোকে পাৰা না ইমান টান ওৱৰ্ড দিয়া নাই গতিকে এবোৰে মই ৰিপিট কৰিছো কৰি আনসাৰবোৰ মিলাবলৈ চেষ্টা কৰিছো সোৱা হুইচ লিকুইড চেঞ্জ দা কালাৰ অফ টাৰ্মাৰিক যেতিয়া টাৰ্মাৰিকৰ কালাৰটো চেঞ্জ কৰি দিয়ে yellow to red yellow পৰা red to কৰি ইজ বেসিক নেচাৰ ওকে সো ইট ইজ সোডিয়াম হাইড্ৰক্সাইড আমি এটা গম পাই গলো যে কোনটো তিনিটাতে লিকুইডছত পানী দিলো প্ৰথমতে কি দিলো টাৰ্মাৰিক দিলো প্ৰথম স্টেপত তাৰ পিছত যোনটো কালাৰ চেঞ্জ হৈ গৈছে হেতু কি হ'ব ৰঙা হৈ গৈছে ৰঙচুৱা টাইপ হৈ গৈছে মানে তেনুকা ৰঙাও নহল ৰঙচুৱা টাইপ হৈ গৈছে তেতিয়া কি হ'ব সোডিয়াম হেতু গম পাম যে সোডিয়াম হাইড্ৰক্সাইড মানে কি বেসিছ আছে গতিকে হেতু হাইড্ৰক্সাইড হৈছে সোডিয়াম হাইড্ৰক্সাইড গতিকে এটাটো গম পালো এতিয়া বাকি দুটা কেনেকৈ গম পাম স্টেপ 3 নাও এড সোডিয়াম হাইড্ৰক্সাইড যোনটো সোডিয়াম হাইড্ৰক্সাইড আমি গম পালো হেতু সোডিয়াম হাইড্ৰক্সাইড আছে হেতু বেলেগ দুটাত মিক্স কৰিব লাগিব সোডিয়াম হাইড্ৰক্সাইড ৰিমেইনিং two liquids এতিয়া আমি হে সোডিয়াম হাইড্ৰক্সাইড খিনি বাকি দুটা যোনটো আছে লিকুইড আছে হেতুত এড কৰিবলৈ ৰিমেইনিং মানে বাকি থকা ৰিমেইনিং two liquids এড কৰিবলৈ সোডিয়াম হাইড্ৰক্সাইড বাকি দুটা লিকুইডছত ইফ সোডিয়াম হাইড্ৰক্সাইড চেঞ্জ দা এটো সেন্টেন্স নহয় এটো কাটিছো চেঞ্জ দা কালাৰ ৰেড টু এগেইন yellow আকৌ হে সোডিয়াম হাইড্ৰক্সাইডটো যদি ৰেড হৈ আছিল ৰেডটো যদি আকৌ yellow হৈ যায় মানে আকৌ নিজৰ অৱস্থালৈ ঘূৰি আহে হেতু কি হয় yellow to হৈ যায় and heat is and অলপ গৰম হৈ যায় যোনটো লিকুইডছ আছে যোনটো দুটা ভিতৰত যোনটো গৰম হৈ যায় অলপ আৰু ৰেডৰ পৰা yellow হৈ যায় এটো কি হ'ব হাইড্ৰক্লৰিক এসিড মানে এসিডে কি হয় অলপ গৰম হৈ কৰি ৰাখে মানে যেতিয়া আমাৰ গ্যাস হলে কি হয় পেটটো গৰম হয় না গৈছে এসিডে কি হয় অলপ গৰম কৰে এসিড হলে গতিকে এসিড যত থাকে তাত অলপ গৰম হৈ থাকে গতিকে কালাৰটো কি হয় আকৌ yellow হৈ যায় ৰেডৰ পৰা আকৌ yellow হৈ যাব আৰু কি হ'ব হিট অলপ গৰম হ'ব গতিকে হেতু হ'ব হাইড্ৰক্লৰিক এসিড তেনেকৈ আমি গম পাম যে হেতু হিট টিউবটোত হাইড্ৰক্লৰিক এসিড আৰু এটাটো লাষ্টত যোনটো কালাৰ চেঞ্জ হোৱা না অলৰেডি এটা বাকি থাকিব হেতু আমি গম পামে গতিকে 4 স্টেপত কিবা লাষ্ট ওয়ান হুইচ ইজ নো চেঞ্জ ইন কালাৰটো চেঞ্জ নহয় ওকে যোনটো হাইড্ৰক্লৰিক এসিড দিলে হেতু একেই থাকিব আৰু টাৰ্মাৰিকৰ কালাৰটো একেই থাকিব দুইটা কালাৰ একেই থাকিব ইজ নো চেঞ্জ ইন কালাৰ ইটস মিন্স লাষ্ট সলিউশন ইজ সুগাৰ সলিউশন ওকে দুটা সুগাৰত মানে দিয়াৰ পিছত টাৰ্মাৰিকটো সুগাৰত দিলে কালাৰ চেঞ্জ হ'ব জানো নহয় গতিকে হেতু হ'ব সুগাৰ সলিউশনৰ মানে লিকুইড ওকে একদম সহজ ৱৰ্ডত লিখাইছো তোমালোকে পঢ়ি ভাল পাবা তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিবা তাৰ পিছত নোট ডাউন কৰি লবা ওকে Question number 10 blue litmus paper is dipped in a solution এটা blue litmus paper লব দিছে এটা সলিউশনত যিকোনো এটা সলিউশনত যদি ডিপ কৰা it remains blue যেতিয়া এটা ব্লু মানে এটা লিটমাস পেপাৰ ব্লু লিটমাস পেপাৰ এটা সলিউশনত ডিপ কৰা হয় আৰু তাৰ পিছত কি হয় হি ব্লুৱে হৈ থাকিলে কালাৰ কোনো চেঞ্জ হোৱা নাই গতিকে কি হ'ব হোৱাট ইজ দা নেচাৰ অফ দা সলিউশন এক্সপ্লেইন মাস পেপাৰটো ব্লু কেতিয়া হয় সোৱা লিটমাস পেপাৰটো ৰেডৰ পৰা মানে ব্লুটো কেতিয়া হয় যিকোনো কালাৰ ৰেডৰ পৰা ব্লু হয় ব্লুটো কেতিয়া হয় যেতিয়া তাত বেস থাকে আৰু কেতিয়া হয় ব্লুটো ব্লুৱে হৈ আছে তাত মানে নিউট্ৰেল থাকিব হয়তো বেসিক ফৰ্মেশন নেচাৰ হ'ব নহলে কি হ'ব সলিউশনটোত হয়তো বেসিক নেচাৰ থাকিব নহলে কি থাকিব নিউট্ৰেল নেচাৰ থাকিব নিউট্ৰেলত ব্লুটো ব্লুৱে থাকিব আৰু ব্লুটো কেতিয়া হয় বেসিক ফৰ্মেশন হলে মানে ব্লুটো অলৰেডি আমি পাঠ্যকক শিকি আহিছো ৰেডটো বেসিকত কি হয় ৰেড টু ব্লু হয় গতিকে ইয়াত ব্লু হোৱাৰ কথা কৈছে
গতিকে হয় বেসিক ফৰ্মেশন বেসিক নেচাৰৰ হয় সলিউশনটো নহলে কি হয় নিউট্ৰেল হয় এনসাৰটো এনেকৈ লিখিছো চোৱা এৰিছো 10 নম্বৰটো একেবাৰে সহজ the nature of the solution is basic or neutral the solution to যোনটো হ'ব তাৰ নেচাৰটো কি হ'ব তাৰ প্ৰকৃতিটো কি হ'ব বেসিক বা নিউট্ৰেল হ'ব কাৰণ বেসিকত কি হয় যোনটো বেসিক সলিউশনৰ থাকে হেবোৰ বেসিক থাকে ক্ষাৰকীয় জাতীয় বস্তু হেবোৰ কি হয় কালাৰটো লিটমাছৰ পেপাৰটো কি হয় ব্লু হৈ যায় হয় না গতিকে আৰু নিউট্ৰেল কেতিয়া হয় যেতিয়া কালাৰটো চেঞ্জ হয় গতিকে ব্লু দিছে ব্লুই হৈ আছে হয়তো বেসিক হ'ব না নিউট্ৰেল হ'ব বিকজ both solution do not change the color of the blue litmus paper to color change নকৰে দুইটাতে ওকে এসিডিক হলেহে ব্লুটো ৰেড কৰি দিয়ে যদি এসিডিক হয় ব্লুটো ৰেড কৰি দিয়ে কিন্তু বেসিকত ব্লুটো ৰেড নকৰে ব্লুটো ৰেড টু ব্লু কৰে বেসিকত আৰু নিউট্ৰেলত ব্লুটো কালাৰটো সেমে থাকিব So 11 number to এটা আছে consider following statement বোৰ ইয়াতে সেন্টেন্স দিছে এবোৰ চাব দিছে আৰু শুদ্ধ কোনবোৰ শুদ্ধ হয় লিখিব মানে চাব দিছে ওকে both acid and bases change color of all indicators গুটে মানে যিবোৰ এসিড আছে আৰু বেসেস আছে সকলোবোৰে গুটে বেলেগ বেলেগ মানে all indicators যিমান ইন্ডিকেটৰস আছে হেবোৰক কালাৰটো কি হয় চেঞ্জ কৰে এটো কি হ'ব শুদ্ধ না শুদ্ধ এটো ভুল কথা কৈছে কাৰণ কি হ'ব এসিডত যেতিয়া আমি টাৰ্মাৰিক দিও তেতিয়া চেঞ্জ নহয় কিন্তু বেস দিলে কি হয় চেঞ্জ হৈ যাব মানে বেসেছত যেতিয়া টাৰ্মাৰিকটো দিও ৰেড হৈ যাব হয় নহয় সাবুনত কি হয় বেস থাকে গতিকে তাত কালাৰটো চেঞ্জ হ'ব কিন্তু এসিডত কালাৰটো চেঞ্জ নহয় হালধিৰ কালাৰটো চেঞ্জ নহয় অলৰেডি আমি পঢ়ি আহিলো গতিকে অল কৈছে এটো ভুল কথা কৈছে এটোতো অলৰেডি নহব গম পালো ইফ এন ইন্ডিকেটৰ গিভস এ কালাৰ চেঞ্জ উইথ এন এসিড যদি এসিডত চেঞ্জ হয় তেতিয়া কি হয় ইয়াত কি কৈছে ইজ ডাজ নট গিভ এন চান্স উইথ এ বেসত চেঞ্জ নহয় গতিকে ইয়াত কি কৈছে যদি বেসিক এসিডত চেঞ্জ হয় if an indicator gives a color change যদি এটা ইন্ডিকেটৰত যদি এসিডত চেঞ্জ হয় বেসত চেঞ্জ নহয় এটো নহব কাৰণ কি হয় ইন্ডিকেটৰলৈ কথা ইয়াত কোনো এটা সে ইন্ডিকেটৰ এটা ললো সাপোজ দে লিটমাছ পেপাৰ এটা ইন্ডিকেটৰ ওকে লিটমাছ পেপাৰত কি হয় এসিডতো চেঞ্জ হয় বেসেছত দিলে চেঞ্জ হয় কেতিয়াবা ৰঙাটো নীলা কৰে নীলাটো ৰঙা কৰে ওকে দুইটাই গতিকে এটাতে নহয় এটাত যদি চেঞ্জ হয় আৰু এটাত নহয় নহব পাৰে এটো কথা নহয় দুইটাতে চেঞ্জ হ'বও পাৰে কেতিয়াবা নহব পাৰে এটো ভুল কৈছে ইফ এন ইন্ডিকেটৰ গিভস এ কালাৰ চেঞ্জ এসিডত যদি চেঞ্জ হয় ইয়াত কৈছে ডাজ নট চেঞ্জ উইথ এন বেসিস চেঞ্জ নহয় কেনেকে নহব লিটমাছ পেপাৰতো দুইটাতে চেঞ্জ হয় বেসিসতো চেঞ্জ হয় এসিডতো চেঞ্জ হয় গতিকে এটো ভুল কথা কৈছে এটো আকৌ ইফ এন ইন্ডিকেটৰ চেঞ্জ কালাৰ উইথ এ বেস যদি বেসিসত হয় এসিডত নহয় এটো একেই কথা একেই বুজাব লাগিব লিটমাছ পেপাৰতে কথা কও যদি আমি লিটমাছ পেপাৰটো যদি আমি বেসিস দিও কালাৰটো চেঞ্জ হ'ব আৰু এসিডত যদি দিলে কালাৰ চেঞ্জ হ'ব গতিকে ইয়াত কৈছে এটা বেসত দিলে কালাৰ চেঞ্জ হ'ব কালাৰ চেঞ্জ নহব আৰু এসিডত দিলে কালাৰ চেঞ্জ নহয় গতিকে এই সেন্টেন্সটো একে ধৰণে কৈছে জাস্ট এটা আগত দিছে এটা পিছত দিছে নেক্সট ডি নম্বৰটো কৈছে চেঞ্জ অফ দা কালাৰ in an acid and a base depends on the type of indicator মানে এসিড আৰু বেসৰ কালাৰটো চেঞ্জ হোৱাটো কিহলৈ ডিপেন্ডস কৰে ইন্ডিকেটৰলৈ হয় ইন্ডিকেটৰ এটো শুদ্ধ কাৰণ ইন্ডিকেটৰটো কেনেকুৱা ধৰণৰ হ'ব যদি আমি লিটমাছ দিও দুইটাতে কালাৰ চেঞ্জ হ'ব টাৰ্মাৰিক দিলে বেসেছত চেঞ্জ হ'ব এসিডত চেঞ্জ নহয় গতিকে আমি ইন্ডিকেটৰটোহে ইন্ডিকেটৰ ওপৰত ডিপেন্ডস কৰিব যে এসিডৰ কালাৰ চেঞ্জ হ'ব না বেসেছৰ কালাৰ চেঞ্জ হ'ব কোনটো কালাৰ চেঞ্জ হ'ব নহব ওকে গতিকে ডি টো শুদ্ধ হৈছে ডি টো এটো অনলি 4 ডি টো হ'ব শুদ্ধ গতিকে আশা কৰিছো তোমালোকে বুজি পাইছা আজি লেসনটো মই ইয়াতে খামছো ইয়াৰ ভিতৰৰ কোৱেশ্চন ইমান জনা ইয়াৰ ভিতৰৰ যোনবোৰ কোৱেশ্চন সেন্টেল মানে লেসনটো দিছে গুটেকেটা কোৱেশ্চন তোমালোকক ইয়াত দিয়ে দিছে এক্সাৰসাইজত সো এন পাইট এটোৰ ওপৰত দিছে কোৱেশ্চন এটোৰ ওপৰত দিছে তাৰছত সয়েলটো দিয়া নাই ফ্যাক্টৰি ওয়েষ্টৰ ওপৰত দিছে গতিকে বেছিভাগ দিয়ে দিছে ইয়াৰ ভিতৰৰ কোৱেশ্চন ইমান পঢ়িবলগীয়া তেনেকুৱা নাই চাৰ্টবোৰ তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা যেটো গুটেকেটাৰ ওপৰত মই বুজাই দিলুৱে লেসনটো মানে ভিডিওটো বহুত দীঘল হৈ গৈছে আৰু তোমালোকে হয়তো যদি কয় আৰু এটা কোৱেশ্চন চোৱা যদি কয় নেম টু ইন্ডিকেটৰস নেম তেতিয়া কি কবা টাৰ্মাৰিক তাৰ পিছত আৰু কি কৰবা লিটমাছ পেপাৰ সাইনাৰোজ এবোৰ হ'ব দে সাইনাৰোজ লিটমাছ পেপাৰ টাৰ্মাৰিক এবোৰ ইন্ডিকেটৰ এটা কি হয় ইন্ডিকেটৰস হয় যিবোৰে এসিড আৰু বেসিসৰ কোনটো হয় খুচাই ওকে হেবোৰ হল হেইভাবে অসমীয়াত কি কয় এবোৰ খুচক বুলি কয় ওকে গতিকে আশা কৰিছো তোমালোকে বুজি পাইছা আজি ভিডিওটো ইয়াতে সামৰিছো আজিলৈ আহিছো ধন্যবাদ